Hey guys, welcome back to our channel. Stay happy with Janvi. তো কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তো মই আজি আপোনালোকৰ মাজত লৈ আহিছোঁ মোৰ আনটি নতুন ভিডিঅ' যি ভিডিঅ'ত মই আপোনালোকক দেখুৱাম এটা মেকআপ লুক। তো সকলো ছোৱালীৰে জীৱনত এটা আশা থাকে যে নিজৰ স্পেচিয়েল দিনটোত মানে বিয়াৰ দিনাখন ভালকৈ মেকআপ কৰি ভালকৈ ৰেডি হোৱাটো সাজি কাচি কিন্তু বহুত ছোৱালী হয়তো সেই মেকআপ আৰ্টিষ্টবোৰ এফৰ্ড কৰিব নোৱাৰিব পাৰে কাৰণ মেকআপ আৰ্টিষ্টবোৰকো আজিকালি খুব কমেও 5,000 টকা লাগে, ঠিক আছে। 5, 8, 12,000 টকীয়াও থাকে। তো কিছুমানে হয়তো এফৰ্ড কৰিব নোৱাৰিব পাৰে, সেইটো ইমান ডাঙৰ কথা নহয়। তো মই আজি আপোনালোকক দেখুৱাম ঘৰতে ক্ৰিয়েট কেনেকৈ আমি কৰিব পাৰোঁ, একদম চিম্পল আৰু একদম কম উপাদানৰ জৰিয়তে কেনেকৈ আমি এটা সুন্দৰ মেকআপ লুক ক্ৰিয়েট কৰিব পাৰোঁ। তো মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব আৰু লগতে তাক অল কৰিব নাপাহৰিব কাৰণ অল কৰিলে মোৰ সকলোবোৰ ভিডিঅ' আপোনালোকে চাব পাৰিব পোনপ্ৰথমে। তো আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু প্লিজ ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব কাৰণ আপোনালোকৰ এটা লাইকে মোক বহুত মটিভেট কৰে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট মই ইউজ কৰিম মইশ্চাৰাইজাৰ হিচাপে মই নিভিয়া ইউজ কৰোঁ বেছিভাগ। এইটো মই ফেচৰ লগতে ডিঙিটো এপ্লাই কৰিম। আপোনালোকক মই প্ৰথমেও কৈছোঁ যে যিটো বস্তু আমি ফেচত এপ্লাই কৰোঁ সেইটো আমি ডিঙিত এপ্লাই কৰাটো উচিত। ভালকৈ ফেচ আৰু ডিঙিটো আমি ব্লেণ্ড কৰাৰ পিছত এতিয়া মই ইউজ কৰিম প্ৰাইমাৰ হিচাপে মই ইউজ কৰিছোঁ এয়া এল'ভেৰা জেল। যিহেতুকে কম প্ৰদানৰ কথা কৈছোঁ মই আৰু এল'ভেৰা জেলটো আমাৰ সকলোৰে ঘৰত থাকেই, তো মই এইটো এল'ভেৰা জেলটো প্ৰাইমাৰ হিচাপে ইউজ কৰিছোঁ। এইটো মই ফেচৰ লগতে ডিঙিটো এপ্লাই কৰিছোঁ, ছেইম টেকনিক ছেইম প্ৰচেছ। এতিয়া মই অলপমান বিচি দিছোঁ যাতে এইটো সোনকালে শুকাই যায়। এতিয়া মই এপ্লাই কৰিম এয়া লেকমি ফাউণ্ডেশ্যন। লেকমি ফাউণ্ডেশ্যনটোৱে মোক বেছিভাগ শ্বুট কৰে, বাকীবোৰ ফাউণ্ডেশ্যনে ইমানটো শ্বুট নকৰে যিহেতুকে মোৰ ফেচত পিম্পল প্ৰব্লেম আছে। তো লেকমি ফাউণ্ডেশ্যনটো মই এনেকৈ গোটেই মুখতে এপ্লাই কৰি দিছোঁ আৰু লগতে ডিঙিটো এপ্লাই কৰিছোঁ, নহ'লে আকৌ মোৰ ডিঙিটো ক'লা হৈ থাকিব আৰু মুখখন বগা হৈ থাকিব আৰু একদম বেয়া দেখি তেনেহ'লে। এতিয়া মই এটা বিউটি ব্লেণ্ডাৰেদি ইয়াক ব্লেণ্ড কৰি দিছোঁ টেপ কৰি। ফাৰ্ষ্ট আপোনালোকে এনেকৈ টেপ কৰি ব্লেণ্ড কৰিব, তাৰপিছতে আপোনাৰ মন অনুযায়ী যেনেকৈ আপুনি ব্লেণ্ড কৰে আপোনাৰ ইচ্ছা। বস্তুটো ভালকৈ মিহি হৈ এপ্লাই হ'লে বেছি ভাল, তেতিয়া আপোনাৰ মুখখনো ধুনীয়া দেখি। এতিয়া মই এপ্লাই কৰিছোঁ এয়া কনচিলাৰটো মই অল ফেচত এপ্লাই নকৰোঁ, কেৱল ডাৰ্ক চাৰ্কেলবোৰত মই এপ্লাই কৰিম আৰু লগতে আইলিডতো এপ্লাই কৰিম আৰু অকণমান মই এপ্লাই কৰিছোঁ মোৰ ন'জটোত। এতিয়া মই এটা স্পঞ্জৰ সহায়েৰে ইয়াক ব্লেণ্ড কৰি দিম। ভালকৈ ব্লেণ্ডিংটো মিহিকৈ ব্লেণ্ডিং কৰিব, তেতিয়া অলপ ধুনীয়া দেখি। এয়া মই ব্লেণ্ড কৰি দিছোঁ ধুনীয়াকৈ। ব্লেণ্ডিংটো আপোনাৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব, যিমানে ধুনীয়া ব্লেণ্ডিং হ'ব সিমানে ধুনীয়া আপোনাৰ ফেচখন লাগিব। এতিয়া মই সেইটো স্পঞ্জ চেঞ্জ কৰি মই আন এটা স্পঞ্জেৰে এতিয়া মই পাউডাৰটো এপ্লাই কৰিম। এইটো লেকমি পাউডাৰ হয়, ফাউণ্ডেশ্যন পাউডাৰ। এইটো মই ফেচৰ লগতে ডিঙিটো এপ্লাই কৰিম, যিহেতুকে মই ডিঙিটো ফাউণ্ডেশ্যন এপ্লাই কৰিছোঁ, গতিকে মই এইটো ডিঙিটো এপ্লাই কৰিম এই পাউডাৰটো। নেক্সট এতিয়া মই এপ্লাই কৰিম আইশ্বেডোৰ বাবে মই 2খন পেলেট লৈছোঁ, হুডা বিউটিৰে হয়, খুব ধুনীয়া পেলেট হয় যিহেতুকে চকু দুটাই আমাৰ মুখখন শুৱনি কৰে। তো মই এটা ব্ৰাছ লৈ এটা ডাৰ্ক শ্বেডটো ইউজ কৰিছোঁ আৰু যেতিয়া মই চকুটো খুলিলে মোৰ এটা চকুত এটা ক্ৰিজ লাইন ক্ৰিয়েট হয়, সেই ক্ৰিজ লাইনটোত মই এয়া ডাৰ্ক শ্বেডটো এপ্লাই কৰিছোঁ, দুটা চকুতে কৰিছোঁ। দেন এটা পিংক কালাৰৰ শ্বেড লৈছোঁ, ডাৰ্ক পিংক কালাৰ, আৰু সেইটো অকণমান তাৰ তলত মই ইউজ কৰিছোঁ এনেকৈ। এতিয়া মই এটা ক্লিন ব্ৰাছৰ সহায়ত মোৰ দুটা কালাৰ ব্লেণ্ড কৰি দিম, ধুনীয়াকৈ ব্লেণ্ড কৰি দিব যাতে ই মিলি যায়। দেন মই আকৌ
আগৰ কালাৰটো লৈছোঁ, ডাৰ্ক শ্বেড কালাৰটো, আৰু এইটো মই এপ্লাই কৰিছোঁ আপোনাৰ ভি শ্বেপত, যিটো আউটাৰ ভি শ্বেপ হয় তাত, যাতে মোৰ লাইনটো ধুনীয়াকৈ ক্ৰিয়েট হয়। এতিয়া মই ইউজ কৰিম মোৰ নেক্সট হুডা বিউটি পেলেটখন। তাৰ পৰা মই এটা কালাৰ চুজ কৰিছোঁ, বহুত ধুনীয়া কালাৰ হয়, পাৰ্পল এণ্ড পিংক কালাৰ মিক্স আছে, বহুত শ্বাইন কালাৰ হয়। এইটো মই ফিংগাৰ ইউজ কৰিছোঁ ইয়াতে, মই ফিংগাৰে লগাই বেছি ভাল পাওঁ। আপোনালোকে নিজৰ মতে লগাব পাৰে, ব্ৰাছেৰেও কিছুমানে লগায়, মই ফিংগাৰে ইউজ কৰোঁ বেছিভাগ লিডত লগাবৰ বাবে। এনেকৈ ধুনীয়াকৈ এতিয়া মই ইউজ কৰিম আইলিছ। এই আইলিছখন মই বহুত কম দামত পাইছিলোঁ, পূজাৰ সময়ত কিনিছিলোঁ মই 210 টকাত। চেল চলি আছিল, বিগ বিলিয়ন চেল বুলি কয় নেকি ফ্লিপকাৰ্টৰ। তো মই পূৰা 210 টকাত 10যোৰ আইলিছ পাইছিলোঁ। এতিয়া ধুনীয়াকৈ মই লগাই দিম। এতিয়া মই এপ্লাই কৰিম আইলাইনাৰ। আইলাইনাৰটো খুব ধুনীয়াকৈ এণ্ড চিনচিয়াৰলি ড্ৰ কৰিব, নহ'লে আৰু বেলেগত লাগি গ'লে আৰু গোটেই মেকআপ লুক আপোনাৰ ফিনিছ হৈ যাব তাতে। মই মাস্কাৰা ইউজ নকৰিলোঁ, কাৰণ মোৰ যিটো আইশ্বেডো হয় সেইটোত মানে মাস্কাৰা ইউজ নকৰিলেও হয়, খুব ধুনীয়া আইশ্বেডো আছিল, তো মাস্কাৰা মই ইউজ নকৰিলোঁ। এণ্ড মই ওপৰৰ লাইন ড্ৰ নকৰিলোঁ আইব্ৰ'। এতিয়া মই এপ্লাই কৰিম মষ্ট ইম্পৰ্টেণ্ট থিং, হাইলাইটিং। হাইলাইটিংটো মই ইউজ কৰিম মোৰ ইনাৰ কৰ্নাৰত, দেন মই ইউজ কৰিম ইয়াক মোৰ চিক বনত। চিক বনত ইউজ কৰিলে মুখখন খুব জল্দি দেখি আৰু ফেচটো মানে খুব ক্লিয়াৰ দেখি আৰু লাইটৰ পোহৰত জিলিকি থাকে একদম। দেন মই ইউজ কৰিম মোৰ নোজত, এনেকৈ ধুনীয়াকৈ ইউজ কৰি দিলে হ'ল। চাব পাৰে কি ধুনীয়াকৈ জিলিকি উঠিছে, ভাল লাগে, কিবা এটা চিক উঠে। দেন মই ইউজ কৰিম মষ্ট ইম্পৰ্টেণ্ট লিপষ্টিক। লিপষ্টিকটো মই প্ৰথমে যিটো মোৰ আউটলাইন আছে সেইটো ড্ৰ কৰিম, দেন মই ইনাৰ লাইনটো মই ফিল আপ কৰিম। এনেকৈ মই লগাই দিলোঁ লিপষ্টিকটো। লিপষ্টিকটো মেইন ন ছোৱালী মানুহৰ। আৰু দেন মই ইউজ কৰিম ব্লাছাৰ। আগৰে হুডা বিউটি পেলেটখনত মোৰ এটা ব্লাছাৰ আছিলে, সেইটোৱে মই ইউজ কৰিম। ব্লাছাৰটো ইউজ কৰিলে মুখখন অলপমান কিউট দেখি। এনেদৰে ব্লাছাৰটো আমি ইউজ কৰি দিলোঁ। লাজে লাজে তোমারে বুকুতে জিয়া, লাজে লাজে তোমালে। Then it's my final look. লুকটো ক্ৰিয়েটিভ কৰিবৰ বাবে মই অলপমান শ্বেডো লগাইছোঁ। সো গাইজ, মোৰ ফাইনেল লুকটো কেনেকুৱা লাগিল নিশ্চয় জনাব। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে যদিহে আপোনালোকৰ ভাল লাগিছে। খুব কম সময়ৰ ভিতৰতে ক্ৰিয়েট কৰিছোঁ, কোনো মেকআপ আৰ্টিষ্টৰ পৰা শিকা নাই, যিখিনি কৰিছোঁ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰাই কৰিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব, আৰু যদি এই ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি সেইটো অল কৰিব নাপাহৰিব। তো কেইখন ফটো ক্লিক কৰি লওঁ, তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম, ফটোকেইখনো দি দিম পিছৰ পিনে। তো বাই বাই এণ্ড টেক কেয়াৰ।